বলা যায় মরম নদে বলা যায় মরম নদে উঠে উঠে प्रत्येक बছৰে আমাৰ হুনুৱালৰ পৰম্পৰা অনুসৰি প্ৰত্যেক ঘৰৰ চোতালত আমি হাগাং হুঁচৰিয়ে মাৰো। এইটো আমি জনাত আপোনাৰ শিৱ পাৰ্বতী কাহিনী আপোনালোকে নিশ্চয় জানে। পাৰ্বতী যেতিয়া দেহত্যাগ কৰিছিলে, দেহত্যাগ কৰাৰ পিছত তেওঁৰ মৃতদেহটো বডিটো লৈ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে মহাদেৱে। তেতিয়া মানে প্ৰতিটো প্ৰান্তত যিবিলাক অংগ পৰি গ'ল, তাত মঠ মন্দিৰ হ'ল, তাৰ পৰা অৱশিষ্ট যিখিনি বাদ পৰি ৰ'ল ৰাজহাড়ডাল, একচুৱেলি আমি জনামতে তেনেকুৱা বুলি ভাবোঁ। আচলতে সেইডালেই আমাৰ এই 13টা পাবৰ এডাল বাঁহ লৈ আমি ভুলুকা বাঁহৰ সেইডালে আমি তেনেকুৱা ধৰণৰ জনবিশ্বাস আছে বুলি আমি সেইডালে আমি হাগাং হুঁচৰিত ভাবোঁ। আমি আমাৰ আদিপূৰ্বৰ পৰাই আমাৰ সোণোৱাল জনগোষ্ঠী যিহেতু আমি আদিপূৰ্বৰ পৰাই আমি নজনাৰ পৰাই এনেধৰণে পৰম্পৰা আমাৰ গাঁৱত চলি আহিছে আৰু ভৱিষ্যতলৈও চলি যাব। ইয়াত কোনো ব্যতিক্ৰম নহয়। বলা যায় মরম নদে বলা যায় মরম নদে উঠে প্ৰত্যেক বছৰে আমাৰ হুনুৱালৰ পৰম্পৰা অনুসৰি প্ৰত্যেক ঘৰৰ চোতালত আমি হাগাং হুঁচৰিয়ে মাৰো। এইটো আমি জনাত আপোনাৰ শিৱ পাৰ্বতী কাহিনী আপোনালোকে নিশ্চয় জানে। পাৰ্বতী যেতিয়া দেহত্যাগ কৰিছিলে, দেহত্যাগ কৰাৰ পিছত তেওঁৰ মৃতদেহটো বডিটো লৈ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিলে মহাদেৱে। তেতিয়া মানে প্ৰতিটো প্ৰান্তত যিবিলাক অংগ পৰি গ'ল, তাত মঠ মন্দিৰ হ'ল, তাৰ পৰা অৱশিষ্ট যিখিনি বাদ পৰি ৰ'ল ৰাজহাড়ডাল, একচুৱেলি আমি জনামতে তেনেকুৱা বুলি ভাবোঁ। আচলতে সেইডালেই আমাৰ এই 13টা পাবৰ এডাল বাঁহ লৈ আমি ভুলুকা বাঁহৰ সেইডালে আমি তেনেকুৱা ধৰণৰ জনবিশ্বাস আছে বুলি আমি সেইডালে আমি হাগাং হুঁচৰিত ভাবোঁ। আমি আমাৰ আদিপূৰ্বৰ পৰাই আমাৰ সোণোৱাল জনগোষ্ঠী যিহেতু আমি আদিপূৰ্বৰ পৰাই আমি নজনাৰ পৰাই এনেধৰণে পৰম্পৰা আমাৰ গাঁৱত চলি আহিছে আৰু ভৱিষ্যতলৈও চলি যাব। ইয়াত কোনো ব্যতিক্ৰম নহয়।